আমি ভাৰতীয় সংবিধানক বিশ্বাস কৰোঁ। আমি ভাৰতীয় নাগৰিক, আমি ভাৰতীয় সংবিধানত থাকি পেলাই কিন্তু আমি কথা ক'ব লাগিব। আমি যিহেতু ভাৰতত বসবাস কৰি পেলাই যিখিনি মানে আমাৰ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, আমাৰ মানে ঠিক তেনেকুৱা ধৰণে UPPL বিজেপি আমাৰ BTRত চৰকাৰ চলি আছে। কিন্তু তেখেতসকলৰ যিটো চিন্তাধাৰা, তেখেতসকলৰ যিটো মনোভাৱ যে সাম্প্ৰদায়িক চিন্তাধাৰা, আপোনালোকে জানে সংবাদ মাধ্যমত বিভিন্ন সময়ত কিন্তু আমাক বিশেষ সম্প্ৰদায় হিচাপে আমাক কিন্তু টাৰ্গেট কৰি লয়। সেই সম্প্ৰদায়, বিশেষ সম্প্ৰদায় হিচাপে কিয় টাৰ্গেট কৰি লয় সেই কথাটো আমি কিন্তু বুজিব নোৱাৰোঁ। আৰু এই বিশেষ সম্প্ৰদায়ৰ ওপৰত আপোনালোকৰ এলাৰ্জি ক'ত? যিহেতু আমাৰ কিছুমান ব্যক্তিয়ে সংখ্যালঘু সমাজখন শেষ কৰাৰ কাৰণে, সংখ্যালঘু সমাজখনক আমাৰ মাজত এটা মানে সমাজখনক কুলগিত কৰাৰ কাৰণে এটা শ্ৰেণীয়ে কিন্তু যিখিনি আমাৰ শিক্ষিত সমাজে আমাৰ বাৰ আমি এইটো কথা কৈ আছোঁ যে আমাৰ মাজত শিক্ষাৰ অভাৱ আছে, যাৰ কাৰণে কিছুমান ঠাইত হয় ধৰ্ষণৰ নিচিনা কাৰ্য কৰে। সেই ধৰ্ষণৰ নিচিনা কাৰ্যক আমি কিন্তু গৰিহণা তেতিয়াও দিছোঁ আৰু এতিয়াও দিছোঁ। সেইবিলাক যাতে আমি মুক্ত কৰিব পাৰোঁ। আৰু কোনোদিন দোষীৰ কোনো জাত পাত নাই, আমি এই কথাটো স্পষ্টভাৱে কৈছোঁ। দোষী সদায় দোষীয়ে, সি সংখ্যালঘু হওক, সি হিন্দু হওক, মুছলিম হওক, সেইটো কথা নহয়। কিন্তু দোষীক আমি দোষীৰ দৃষ্টিৰে আমি চাব লাগিব। কিন্তু বিশেষ সম্প্ৰদায় হিচাপে টাৰ্গেট নকৰি বিশেষ সম্প্ৰদায়ক আপোনালোকে সজাগতাৰ সৃষ্টি কৰি পেলাই কেনেকৈ ভাতৃত্ববোধৰ জৰিয়তে আপোনালোকে সমাজখনক 1 কোটি আমাৰ যি সংখ্যালঘু 1 কোটি 40 লাখ সংখ্যালঘু আমাৰ অসমত বসবাস কৰি আছে, তেখেতসকলক লগত লৈ অসমখনক যাতে আমাৰ বিশেষ ৰাজ্যৰ লগত যাতে 5খন যিটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, যিটো সপোন, তেখেতে যি 5খন ৰাজ্যৰ ভিতৰত যি আমাৰ অসমখনক এক মানে শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত কৰিব বিচাৰি আছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। কিন্তু সংখ্যালঘুক লগত লৈহে তেখেতে আগবাঢ়ি যাব লাগিব। কিন্তু সংখ্যালঘু অবিহনে কেতিয়াও সমাজৰ অসমখনৰ কোনো কাৰণত উন্নতি নহয়। আৰু এই যি সাম্প্ৰদায়িক মনোভাৱ, আপোনালোকে জানে BTRৰ সিদিনা অৰূপ কুমাৰ দেৱ বিভিন্ন মন্তব্য কৰিছিল। সেইবিলাক মন্তব্যৰ কাৰণে আমি প্ৰতিক্ৰিয়া তেতিয়াও দিছোঁ আৰু এতিয়া প্ৰতিক্ৰিয়া দিব লাগে বুলি আমি অনুভৱ কৰা নাই। কিয়নো যেতিয়া সাম্প্ৰদায়িক মন্তব্য দিব তেতিয়াই কিন্তু আমি এইবিলাক নেতাক আমি পৌঘেটা দিবলৈ সংখ্যালঘু ৰাইজই আমি কিন্তু ৰেডি হৈ আছোঁ। আমি যিটো আমাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিছু পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি নিশ্চিতভাৱে যিটো আমাৰ BTRৰ সমস্যা, আপোনালোকে জানে BTRটো এটা দীৰ্ঘদিনীয়া এটা হিংসাত্মপূৰ্ণ অঞ্চল আছিলে। তাৰপিছত চুক্তি BSc BTC BTR চুক্তিৰ পৰা আৰম্ভ কৰি যিকেইটা চুক্তি হ'লে, চুক্তিৰ পিছত যি ধৰণে আমাৰ সংখ্যালঘু জাতিটোক উন্নয়নৰ স্বাৰ্থত কাম কৰিব লাগিছিলে, কোনো এখন চৰকাৰে, আমি কি BPF চৰকাৰ কি UPPL চৰকাৰ, কোনো ধৰণে কাম কৰা নাই। যাৰ কাৰণে আমি ছাত্ৰ সংগঠনটোৰ যিটো আমাৰ লক্ষ্য উদ্দেশ্য আছিলে, সেই লক্ষ্য উদ্দেশ্যত হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ নেতৃত্বৰ অভাৱ হৈছিলে বুলি আমি অনুভৱ কৰিছিলোঁ। যাৰ কাৰণে আমি সেই নেতৃত্বক আমি চেঞ্জ কৰি পেলাই আমি গোলাপ ৰাব্বানী ডাঙৰীয়াক কেন্দ্ৰীয় কমিটিৰ সভাপতি আৰু বাহৰুল ইছলাম ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দি পেলাই আমি কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত যিটো আমাৰ BTR ৰিজনেল কমিটি, এই কমিটিটো আমি যোৱা 8 মে' তাৰিখে আমি গঠন কৰিছিলোঁ। আৰু সেই ধৰণে আমি প্ৰতিখন জিলাতে আমি BTRৰ জিলা আমি এতিয়া গঠন কৰি আছোঁ। আমি ৰাইজৰ মাজত কাম কৰি আছোঁ, ৰাইজৰ হৈ কাম কৰি আছোঁ। সংখ্যালঘু জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত অনাগত দিনত মানে দুগুণ উৎসাহেৰে আমি কাম কৰিবলৈ মানে চেষ্টা কৰিম।